মানুহে কি আশা কৰে বক্তাজনৰ পৰা বা প্ৰতিযোগী গৰাকীৰ পৰা? এইকেইটা বস্তু মানুহে ধৰা পেলাব যে বক্তাজনৰ অধ্যয়নৰ বিস্তৃতি আছে নে নাই, কিমান পঢ়া শুনা কৰিছে, শিশুটোৱে পঢ়া শুনা কৰি আহিছে নে ককাক দেউতাকে মুখস্থ কৰাই দিছে যাৰ কাৰণে এটা মুখস্থ কৰি গৈছে, নিজে কিছু কল্পনা কৰি কৈছে নে একদম এজ মুখস্থ মাতিছে, শুনিলে গম পাই যাব নহয়। সেইকাৰণে অধ্যয়নৰ বিস্তৃতি আৰু গভীৰতাটো প্ৰমাণ হ'ব। আৰু আপুনি তথ্যবিলাক কেনেকৈ, এইটো মই বাৰে বাৰে এই কথাটো কৈছোঁ, তথ্য এটা পালে তথ্যটো আপুনি কেনেকৈ উপস্থাপন কৰিছে, প্ৰসংগৰ লগত সংগতি আছে নে নাই, বিষয়বস্তুৱে সেই তথ্যটো দাবী কৰিছে নে নাই। ধৰক বিষয়েও দাবী কৰা নাই, পৰিৱেশেও দাবী কৰা নাই, আপুনি ক'ব লাগে কাৰণে আপুনি উস্তাদি মাৰি কৰি দিয়ে, তেতিয়া কিন্তু কামত নাই। সেইকাৰণে সেইটো বৰ দৰকাৰ। 3 নম্বৰটো যিটো মানুহে আশা কৰে সুন্দৰ কথন হৈ বোলে, কথাখিনি এতিয়া বৰ ধুনীয়াকৈ জুকিয়াই গৈছে। আৰু প্ৰতিযোগী গৰাকীৰ ক্ষেত্ৰত এইটো একদম দৰকাৰী বস্তু যে আত্মবিশ্বাস, এটা সেলফ কনফিডেন্স, কনফিডেন্সেৰে আপুনি কথাখিনি ক'ব, মনৰ ভিতৰত দৃঢ়তাৰে কথাখিনি ক'ব। গুৰুজনাৰ সম্পৰ্কে যেতিয়া আমি কথা কওঁ এই দুটাটো একদম থাকিবই লাগে, গভীৰ আত্মবিশ্বাস। আৰু সেই আত্মবিশ্বাসটো এনেই মনৰ পৰা সৃষ্টি কৰি ল'লে নহয়, আত্মবিশ্বাসটো আপোনাৰ জন্ম হ'ব জ্ঞানৰ পৰা হ'ব লাগিব। এই আত্মবিশ্বাস অধ্যয়নৰ পৰা সেই আত্মবিশ্বাস আহিব লাগিব, চৰ্চাৰ পৰা আত্মবিশ্বাস আহিব লাগিব। এনে বোলে মই নোৱাৰিম, এনে নহ'ব, সেইটো আত্মবিশ্বাস কিন্তু কৰি যাব। এইকেইটাই হ'ল বক্তৃতা প্ৰতিযোগিতাৰ ক্ষেত্ৰত খুব দৰকাৰী।